চিৰাঙত আৰক্ষীৰ গোপন অভিযানত বৃহৎ পৰিমাণৰ মৰণাস্ত্ৰ জব্দ। চিৰাং আৰক্ষীৰ অভিযানত 2টা হস্তনিৰ্মিত AK চিৰিজৰ ৰাইফল, এটা ৰিভলভাৰ, 5 জাইল সজীৱ গুলী, 6টা ৱাকি-টকি আৰু 3টা ৰিচিভাৰ উদ্ধাৰ। ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান JP সিঙে কিছু তথ্য সামাজিক মাধ্যমত প্ৰকাশ কৰিছে যদিও চিৰাং আৰক্ষীৰ পৰা এতিয়ালৈকে এই অবৈধ মৰণাস্ত্ৰৰ বিৰুদ্ধে চলি থকা অভিযান সন্দৰ্ভত কোনো তথ্য সদৰি কৰা নাই। প্ৰাপ্ত খবৰ অনুসৰি চিৰাং আৰক্ষীয়ে এক গোপন সূত্ৰত পমখেদি ভাৰত-ভূটান সীমান্তৰ ৰুণিখাটা থানাৰ এলেকাত অভিযান চলাই এই মৰণাস্ত্ৰখিনি উদ্ধাৰ কৰে বুলি জানিব পৰা গৈছে। ঘটনা সংক্ৰান্তত কোনো লোকক আটক কৰা হৈছে নে নাই এই সন্দৰ্ভত চিৰাং আৰক্ষীয়ে কাকো তথ্য সদৰি কৰা নাই। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24।